নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মুখ্যমন্ত্ৰীৰ বিটিআৰৰ ভ্ৰমণৰ আজি তৃতীয়টো দিন উদালগুৰি তামুলপুৰৰ পিছত আজি বাক্সাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সাৰ মুছলপুৰত জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ আমোলা বিষয়াৰে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত বৈঠকত আলোচনা কৰে মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত দাস ইউজি ব্ৰহ্মৰ লগতে বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য জিলা প্ৰশাসনৰে হোৱা পৰ্যালোচনা বৈঠকৰ পাছতে জালাহত দলীয় সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনফালে বিটিচি নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ যোৱাবাৰতকৈ এইবাৰ বিজেপিৰ ভাল ফলাফল হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কোভিডকালীন পৰিস্থিতিটো যোৱাবাৰ বিটিচিত 9খন আসনত লাভ কৰিছিল বা 9খন আসন লাভ কৰিছিল এইবাৰো বিটিআৰত বিজেপিৰ ফলাফল অধিক উন্নত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম কথা বিটিচি ইলেকশ্যনৰ যিটো কোনে কেইটা সিট পাব গন্তি কৰাৰ পৰিৱেশটো এতিয়াও অহা নাই কিন্তু এটা জেনেৰেলি ক'ব পাৰি যে বিজেপিয়ে আগতকৈ ভাল ফলাফল কৰিব কাৰণ যোৱাবাৰ যেতিয়া আমি ইলেকশ্যন উঠিছিলোঁ আমাৰ দলৰ মাজতেই দুটা সিদ্ধান্ত আছিল উঠিম নে নুঠিম ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি আছিল তেওঁ এটা বলিষ্ঠ সিদ্ধান্ত ল'লে আমি উঠিম শেষ মুহূৰ্তত আমি জপিয়ালোঁ কোভিডৰ পৰিৱেশো আছিল গতিকে বিভিন্ন স্থানত যি ধৰণে অহা যোৱা কৰিব লাগিছিল কৰিব পৰা নাছিলোঁ তথাপিতো আমি 9টা সিটত আমি জিকিছিলোঁ কিন্তু এইবাৰ আপোনালোকে নিজেও জানে যে বাক্সাত বিজেপিয়ে যোৱাবাৰ এটাত জিকিছিলে এইবাৰ যে অলপ হ'লেও বাঢ়িব সেইটোতো আপোনালোকেও বুজি পাইছে গতিকে মই ভাবোঁ ডেফিনেটলি ৰিজাল্ট ভাল হ'ব কিন্তু কিমান ভাল হ'ব সেইটো সময়ে ক'ব আনফালে অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিক লৈ কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে আমাৰ কি সম্পত্তি আছে বা নাই ইলেকশ্যনত আমি এফিডেভিটত ৰাইজক জনাই দিম যদি ৰাইজে ভাবে যে এই সম্পত্তি আমি অনৈতিকভাৱে সংগ্ৰহ কৰিছোঁ ৰাইজে লিষ্টখন চাই ইনকাম টেক্সতো কমপ্লেইন দিব পাৰিব হাইকোৰ্টতো PIL কৰিব পাৰিব CBIটো দিব পাৰিব মোকো কমপ্লেইন দিব পাৰিব এতিয়া এনেকুৱা এটা হ'ব নালাগে যে আমিয়েই নিজে আদালত হৈছোঁ যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে তেওঁতো কোৰ্টত যাব লাগে 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল তেওঁতো আদালতত যাব নোৱাৰিলে গতিকে এই কথাটো এনেকৈ প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব আসলতে স্যার বিধানসভাৰ প্ৰেছ কনফাৰেন্স সত্য বা অসত্যটো আপুনি জানিব পাৰিব যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব আমিতো এফিডেভিট দিম মোৰ নামত কিমান সম্পত্তি আছে মোৰ পৰিবাৰৰ নামত কিমান আছে বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই আনফালে কংগ্ৰেছৰ লগতে গৌৰৱ গগৈকো পুনৰ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নহয় সেমিফাইনাল তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল ছেমিফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে বিটিচিটো আপোনালোকে সাংবাদিকতা কৰি আছে ইয়াতে কংগ্ৰেছ ক'ত আছে কোৱাৰ্টাৰ ফাইনেলতো নাই এনেকৈ কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ 26টো আমি আশা কৰা নাই গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে
অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে এইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। আনফালে বিটিআৰ নিৰ্বাচনত UPPL আৰু AGP মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। AGPৰ যদি UPPLৰ লগত মিত্ৰতা হয় সেইটো নিশ্চিতভাৱে আদৰণীয় কথা, আমি তাক স্বাগতম জনাম, আমিতো বিৰোধিতা নকৰোঁ। স্যাৰ বিটিআৰত এইবাৰ কাক লৈ চৰকাৰ গঠন কৰিব আপুনি? চৰকাৰটো ৰাইজেহে গতাব কাৰ লগত চৰকাৰ হ'ব, আৰু মইতো বিচাৰোঁ যে NDA জিকক, কিন্তু এতিয়া ৰাইজেহে সিদ্ধান্ত ল'ব। আমি বেলেগে খেলিলেও আমি বিচাৰোঁ যে NDA AGPও জিকক, UPPLও জিকক, BJPও জিকক, NDA জিকক, কিন্তু মই ক'লেতো ভোট নহ'ব, মোৰতো ইয়াত ভোটেই নাই। স্যাৰ বিজেপিৰ লগত কোন থাকিব? বিজেপিৰ লগত চাওক, বিজেপিৰ লগত বড়োলেণ্ডৰ ৰাইজ থাকিব। AJPত যোগদানৰ সম্ভাৱনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত আঞ্চলিক দলটোত যোগ দিব বিজেপিৰ জ্যেষ্ঠ নেতাজনে। ডিব্ৰুগড়ৰ মিলন নগৰত লুৰিণজ্যোতি গগৈৰ সৈতে অনুষ্ঠিত হৈ যায় প্ৰাৰম্ভিক আলোচনা। অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতিৰ পদৰ লগতে গোহাঁইক কৰ্ণধাৰ সমিতিত ৰখাৰ প্ৰস্তাৱ। অৱশ্যে এই কথা পোনছাটেই নাকচ কৰে ৰাজেন গোহাঁইয়ে। অসম জাতীয় পৰিষদৰ সৈতে যোগাযোগ হ'লে সাংবাদিকে খবৰ পাব বুলি মন্তব্য কৰে। কথা মোৰ মুখেৰে যেতিয়ালৈকে আপোনালোকে নুশুনে সেইসব কথাৰ কোনো মূল্য আছে বুলি মই নাভাবোঁ। বাতৰিটো বহুত কথা ওলাই থাকে, কিন্তু মই কিমান দূৰ তাত সেই বাতৰিৰ লগত জড়িত আছোঁ সেইটোৱে মই নাজানো। গতিকে তেনেকুৱা কোনো কথা নাই এতিয়ালৈকে, হ'লেতো আপোনালোকে গম পাবই। সভা নহয়, কিছু কথা আমি আলোচনা কৰিলোঁ আমাৰ পুৰণা কাৰ্যকৰ্তা লিমিটেড কেইজনমান মানুহে আমি যিটো কাৰ্যকৰ্তা যাৰ হাজাৰ আছে বহুতো, কিন্তু আমি কেইজনমান মানুহে সদায় কিবা আলোচনা কৰিলোঁ। সন্তুষ্টি অসন্তুষ্টি সেইটো সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে, নহয় জানো? এইচব আৰু মই বিশ্লেষণ কৰি বহলাবলৈ নাযাওঁ। গতিকে মই যেতিয়া কিবা ক'ব লগা থাকিলে নিশ্চয় আপোনালোকক কওক, সেইটো আপোনালোকে ধৈৰ্য ধৰক। জাতীয় পৰিষদৰ লগত কিবা আলোচনা হৈছে? একো হোৱা নাই, জাতীয় পৰিষদৰ লগত কোনো আলোচনা বৈঠকো হোৱা নাই। এইবাৰ গোসাইগাঁৱত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ হ'ল এজন। ধৃত শিমুলতাপু ব্লকৰ জামানউদ্দিন শ্বেখ নামৰ এজন। জব্দকৃত নকল সোণৰ নাওখনৰ ওজন 2 কেজি। জামানউদ্দিনৰ পৰা জব্দ 2,90,000 টকা নগদ ধনো। বিক্ৰীৰ যোজা চলাওঁতেই গ্ৰেপ্তাৰ জামানউদ্দিন। বিহাৰৰ গলু কুমাৰ প্ৰসাদ নামৰ এজনক বিক্ৰীৰ বাবে চেষ্টা চলাইছিল যোজা। 6 লাখ টকাত বিক্ৰীৰ বাবে বন্দোবস্ত কৰিছিল এই নাওখন। के माध्यम से हमसे ऐसे जो भी किया, उसके बाद मेरा नंबर लिया, मेरे से बात किया, अपने घर बुलाया, बोला कि मेरे साथ हम तुम्हारे साथ चलेंगे कोलकाता। पैसा लिया और बोला कि चलेंगे, टिकट भी करवाए, गया नहीं। पैसा लिया और बोला कि फिर कैश तुम मेरे अकाउंट में डालो, हम बाई रोड आ रहे हैं। बाई रोड भी पैसा भेजे, 95,000 रुपये नगद नहीं गया। उसके बाद हमको डाउट हो गया कि हमको गोल्ड नकली दे दिया है। उसके बाद हम 18 तारीख को उसको फोन किया कि तुम मेरे साथ ऐसा क्यों किया, जब इतना दिन से दोस्ती जब बनाया था। तो उसके बाद बोला कि हम बोले कि जाएंगे पुलिस के पास कंप्लेन करें, तो बोला कि तुम इधर आएगा तो तुमको जान से मार देंगे, घर में गोली रखे हैं, और असम सरकार कुछ नहीं कर पाया तो तुम क्या कर पाएगा। গহপুৰৰ ধেনুধৰা 1 নম্বৰ ৱাৰ্ডত নকল সোণৰ ৰমৰমীয়া বেহা। গোপাল গগৈ নামৰ এজনৰ বাসগৃহত উদ্ধাৰ নকল সোণ। আৰক্ষীৰ অভিযানত জব্দ 2খন নকল সোণৰ নাও। আটক কৰে গোপাল গগৈসহ 4জন লোকক। আটকাধীন লোককেইজনৰ ভিতৰত 2জন উত্তৰ প্ৰদেশৰ। ধৃত উত্তৰ প্ৰদেশৰ ৰামধাৰ আৰু সত্যেন্দ্ৰ কুমাৰ নামৰ 2জন লোক। ধৃত লখিমপুৰৰ হাবিবুল ৰহমান আৰু নিজাৰুল ৰহমান নামৰ 2জনো। আটাইকেইজনকে গোপাল গগৈৰ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে। লখিমপুৰৰ 2জনে লৈ আনিছিল উত্তৰ প্ৰদেশৰ লোক 2জনক। নকল সোণ বিক্ৰীৰ বাবে লৈ আনিছিল উত্তৰ প্ৰদেশৰ লোক 2জনক। 10-11 বজাত আহি পেলাই মই পাইছোঁহি। ঘৰ মানে মই চাহকণ বনাই খাওঁতে তেতিয়া দেখিছোঁ যে বহুত মানুহ দৌৰা দৌৰি কৰি আছে। তেতিয়া কিনো হৈছে বুলি চাবলৈ আহোঁতে তেতিয়া দেখা পাইছোঁ যে মানে 4জন মানুহক বান্ধি থৈ দিছে। সেই 4জন মানুহক মানে সোণৰ 2 নম্বৰী কাৰবাৰ কৰিছে। সেই 2 নম্বৰী কাৰবাৰ বিহাৰ UP ক'ৰ মানুহ, আৰু এই গোপাল গগৈ ঘৰত না চিনাকি আছে নে কি আছে। সিহঁতে বাইকখন পিছফালে থৈ ইয়াত খানা খোৱা হেৰি আদাত কৰি এটুকুৰটো কোনোবাই বেচিলেই। এটুকুৰ ক'ৰ ৰাজীৱ নে কি বুলি কয়, তেওঁ মিছা মাৰি তেওঁ লৈ গ'ল। গতিকে বাকীখিনি যিকণ আছিলে সেইখিনি ছাৰে পাইছে, আৰু এনেকুৱা 2 নম্বৰী কাৰবাৰ ইয়াত চলি আছে বুলি মই আজিহে গম পাইছোঁ গোপাল গগৈ ঘৰত। কিন্তু ভাবোঁ আহে
লগৰ বন্ধু বান্ধৱ আহে খাই বৈ বুলি যায় বুলি ভাবোঁ কিন্তু এনেকুৱা যে তলে তলে 2 নম্বৰ কাৰোবাৰ চলি আছে সেইটোতো আমি নাজানো সোণৰ নাও সেই এইটো যে সোণৰ নাও ওলাইছে ৰাইজে চাইছে সেয়া ৰাইজে আপোনালোকে হয়তো ভিডিঅ'ও কৰিছে আপোনালোকে কেমেৰাও কৰিছে এতিয়া ছাৰহঁতে এতিয়া চিজ কৰিছে গতিকে মোৰ ফালৰ পৰা মানে যিসকলে আনিছে সোণৰ নাও সেইসকলক উচিত ব্যৱস্থা দিব লাগে আৰু শাস্তি দিব লাগে এবাৰ তামাৰহাটৰ পোকালাগিত ভূমিকেন্দ্ৰিক সংঘাত প্ৰচণ্ড মাৰপিটত 2 ফৈদৰ 10 জন লোক আহত মাটিৰ সীমা কেন্দ্ৰ কৰি সংঘটিত হয় এই সংঘাত আহতসকলক উন্নত চিকিৎসাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ আহতসকলৰ দুজনৰ অৱস্থা অতিকৈ সংকটজনক আমাক আহি কেনে ঘৰত দাও লৈ কেনে মাৰিবলৈ আহিছে আমাৰ ঘৰৰ যিমান দৰ্জা আছে সব গোটেইখিনি কৰিছে আৰু হাইবন নামৰ ল'ৰা এজন মানে তাৰে সেকেন্দাৰৰ জমাই হাইবৰ হায়দাৰ মহিবুল এহঁত হল থাৰ্ড পাৰ্টি এহঁত গুণ্ডা হিচাপত আহি কেনে মোৰ দেউতাক আৰু মোক মোৰ মাকক মাৰি কেনে মাথা ফাটাই কেনে একদম মাৰ্ডাৰত কৰিছে গ্ৰামীণ মানুহ আগত যোৱাতে কেইজন মানুহ মানে একফালৰ মানুহ এই কাজিয়া কৰা মানুহবিলাকে আৰু কি সেইবিলাক মানে আটকাবলৈ গৈছিলে মানে যে বাধা দিবলৈ গৈছে যে কেঁচাল কৰিব নালাগে সেই মানুহবিলাকক ধৰিবলৈ ইমান মাৰধৰ কৰিলে মানে এইটো এনেকুৱা পৰিস্থিতি হৈ গ'ল মানে ক'বলৈ মানে ৰাস্তা নাই মানে এনেকুৱা হৈ গ'ল মানে গোসাইগাঁৱত এই ৰিক্সা চালকক লুটপাট দুৰ্বৃত্তৰ গোসাইগাঁৱৰ কাঠলগুৰিত সংঘটিত হ'ল এই ঘটনা চালকজনৰ পৰা লুটি নিলে 12,000 টকাসহ এই ৰিক্সাখন ৰাইজে অচেতন অৱস্থাত উদ্ধাৰ কৰে এই ৰিক্সা চালকজনক ভুক্তভোগী এই ৰিক্সা চালকজন অক্সিগুৰিৰ সাইদুল ইছলাম শ্ৰীৰামপুৰ যোৱাৰ পিছত এই পেচেঞ্জাৰবিলাকে কিবা এটা বস্তু খুৱাইছিল বেহুচ হোৱাৰ পিছত সেই ল'ৰাটোক বহুৱাই সেই পিলপিলিটো লৈ গ্ৰামপুৰলৈকে যায় যোৱাৰ পিছত সেই ল'ৰাটোক তাত নমাই দি পিলপিলিটো উধাও কৰি দিছে পিলপিলি লগতে তাৰ মোবাইল আৰু তাৰ যোৱাকালি এটা কিস্তি আছিল এই পিলপিলিৰ 13-14,000 টকা এই টকাটো লৈ গৈছে কিন্তু আমি গোসাইগাঁও প্ৰশাসনক অনুৰোধ জনাব খুজিছোঁ যে এই চোৰবিলাকক উচিত তদন্ত কৰি ধৰি উচিত শাস্তি দিব লাগে চুলি গজিলে নোবেল বঁটা পাব লাগে পংকজ পাঠকে পংকজ পাঠক সন্দৰ্ভত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে চুলি গজিলে পংকজ পাঠকৰ ঔষধ ব্যৱহাৰ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী ইফালে মানসিক অশান্তিৰ বাবে ৰাজহুৱা সভাৰ পৰা নিজকে বিৰত ৰখা বুলি ঘোষণা পংকজ পাঠকৰ পংকজ পাঠকে পাব নোবেল সঁচাই যদি লগালে চুলি আহে তো পুৰা নোবেল বঁটা পাব নোবেল বঁটাৰ তলত নাপায় ট্ৰলৰ শিকাৰ হৈ পংকজ পাঠকৰ বৃহৎ সিদ্ধান্ত টপামূৰত চুলি গজাবলৈ গৈ নানান আহুকালৰ সন্মুখীন হৈছে পংকজ পাঠক গোৱালপাৰাত সন্মুখীন হৈছিল অথন্তৰৰ চুলি গজোৱা ঔষধ বটলত বিচাৰি উৎপাত লগোৱা তপন চক্ৰৱৰ্তী নামৰ এগৰাকী শিক্ষকক প্ৰহাৰ কৰিছিল পংকজ পাঠক আৰু তেওঁৰ নিয়োজিত কৰ্মী ইয়াৰ পিছতেই ৰাজহুৱাকৈ কাণত ধৰি মাফ খুজিছিল পাঠক এণ্ড কোম্পানীয়ে গোৱালপাৰা কাণ্ডত কাৰ দুখ কাৰ ভুল তাকে লৈ বিভিন্ন মাধ্যমত চলি আছে নানান বিতৰ্ক বেছিভাগেই সমৰ্থন কৰিছিল পংকজ পাঠকক কিয়নো ভুল কৰিলেও আইনৰ আশ্ৰয় নলৈ মৰেল পুলিচিং কৰা কোনো লোককে কোনেও সমৰ্থন নকৰে শেহতীয়াকৈ পোহৰলৈ আহিছে গোৱালপাৰা কাণ্ডৰ নতুন নতুন ভিডিঅ' ফুটেজ য'ত স্পষ্ট হৈ পৰিছে শিক্ষক তপন চক্ৰৱৰ্তীয়ে পাঠকৰ বিৰুদ্ধে উচতনি যোগোৱা আৰু হিংসাত লিপ্ত হোৱাৰ দৃশ্য ইফালে টপামূৰত চুলি গজোৱা অভিযানত ৰাইজৰ সঁহাৰি পালেও সমান্তৰালকৈ ট্ৰলৰো চিকাৰ হৈছে পংকজ পাঠক প্ৰশাসনৰ সহযোগ নাপাই আনকি বাতিল কৰিবলগীয়া হৈছে বঙাইগাঁৱৰ শিবিৰো যাৰ বাবে হতাশ হৈ পংকজ পাঠকে সামাজিক মাধ্যমত ঘোষণা কৰিলে আধাতে অভিযান সামৰাৰ কথা সামাজিক মাধ্যমত লিখিলে তীব্ৰ মানসিক অশান্তিত ভুগিছো ৰাজহুৱা সভা কৰিবলৈ মোৰ শক্তি নোহোৱা হৈ গৈছে সেয়েহে আগন্তুক সকলো প্ৰকাৰৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকি গুৰুৰ ওচৰত আশ্ৰয় ল'ম বুলি ভাবিছোঁ আপোনালোকে হয়তো মোৰ মানসিক অৱস্থাটোৰ কথা বুজি পাব বহুত সোনকালে আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম ইফালে পংকজ পাঠকৰ চুলি গজোৱা অভিযান প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৰিলে তিৰ্যক মন্তব্য
কলে পংকজ পাঠকে পাব নোবেল বঁটা আনকি চুলি গজাব পাৰিলে মুখ্যমন্ত্ৰীও লগাব পাঠকৰ ঔষধ খবৰ লোৱা নাই কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে নিজে হাত দিব নালাগে কাবাৰ কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ গতিকে কিন্তু মানে আহিছেনে নাই লগাই চাই যদি লগাই ময়ো লগাব লাগিব মোৰো পিছফালে চুলি দেখা যাওক গতিকে আৰু সঁচাই যদি লগালে চুলি আহে এইটো পূৰা নোবেল বঁটা পাব নোবেল বঁটাৰ তলত নাপায় গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ কিন্তু চুলি যদি সঁচাই আহে এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব কেৱল মুখ্যমন্ত্ৰী নহয় মন্ত্ৰী বিধায়ক আৰক্ষী যাৰ যাৰ চুলি নাই সকলোৱে লগাব পাঠকৰ ঔষধ টপা মূৰত চুলি গজাব পাৰিলে এয়া অসমৰ বাবে হ'ব কৃতিত্ব আৰক্ষীয়েও ল'ব চুলি আহিব বুলি ক'লেতো মন্ত্ৰীয়েও ল'ব কোনে নোলোৱাকৈ থাকিব চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম হয় নহয় গতিকে খবৰ ল'ব লাগিব আহিলে খালি আটো নহ'লেই হ'ল আহিছেনে নাই ঠিক আছে কালি দেখা যাওক পংকজ পাঠকৰ চুলি গজোৱাৰ বনৌষধিক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৌৰীপুৰ বেপাৰীপট্টিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু আল্ট্ৰাবাছ আৰু অটো ৰিক্সাৰ মাজত সংঘৰ্ষ অটোত থকা যাত্ৰীৰ গাৰ ওপৰেৰে পাৰ হ'ল আল্ট্ৰাবাছ সংকটজনক অৱস্থাত কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাছখনৰ চালকে আৰক্ষীৰ জালত 180টা গোচৰ থকা আন্তঃৰাজ্যিক কুখ্যাত গাড়ী চোৰ অনিল চৌহান দবকা আৰক্ষীয়ে কৰায়ত্ব কৰে ফৰিদাবাদৰ বাসিন্দা অনিল চৌহানক যোৱা 17 জুনত দবকা থানাত মদাৰতলি মিকিৰ গাঁৱৰ পৰা গোলাপ আহমেদ নামৰ ব্যৱসায়ীজনৰ ডাম্পাৰ বাহনখন চুৰাই লৈ উধাও হৈছিল বাহনখন চুৰি হোৱাৰ লগে লগে বাহনখনৰ গৰাকী গোলাপ হুছেইনে দবকা থানাত গোচৰ তৰিছিল আৰক্ষী তদন্তত কুখ্যাত গাড়ী চোৰ ফৰিদাবাদৰ বাসিন্দা অনিল চৌহানৰ লিংক লাভ কৰে আৰু সেই লিংক লাভ কৰাৰ পাছতে আৰক্ষী অভিযান চলায় অনিল চৌহানে গোলাঘাটৰ টোলগেটৰ পৰা ডিমাপুৰৰ এটা পাৰ্টিৰ ওচৰত স্থানান্তৰিত কৰাৰ তথ্য লাভ কৰে তাৰ পিছত মঙ্গলদৈত আন এক গাড়ী চুৰিৰ লগত জড়িত থকাৰ অভিযোগত মঙ্গলদৈ আৰক্ষীয়ে চৌহানক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আজি মঙ্গলদৈ আদালতৰ পৰা পুনৰ দবকা আৰক্ষীৰ জিম্মাত লৈ আহে চৌহানক ঘটনা সংক্ৰান্তত দবকা আৰক্ষীয়ে চৌহানক সোধপোছ অব্যাহত ৰাখিছে জানিব পৰা মতে চৌহানৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন অপৰাধ কৰা 180টাকৈ গোচৰ ৰুজু হৈ আছে ব্যতিক্ৰমী ৰূপত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বকলিয়াঘাটত বিভিন্ন সভাত অংশগ্ৰহণ কৰাৰ পিছতে পদপথত থকা এখন চেলুনত মূৰ আৰু শৰীৰ মালিচৰ আনন্দ ল'লে গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈক মূৰ আৰু শৰীৰৰ মালিচ কৰিবলৈ পাই আনন্দিত হৈ পৰে চেলুনখনৰ গৰাকী বেচনশীল ইয়াৰ দৃশ্য দেখুৱাইছোঁ কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এনেধৰণে ব্যতিক্ৰমী ৰূপত আজি কেমেৰাৰ আগত ধৰা দিলে বকলিয়াঘাটত বিভিন্ন সভাত অংশগ্ৰহণ কৰাৰ পিছতেই পদপথত থকা এখন চেলুনত মূৰ আৰু শৰীৰৰ মালিচ ল'লে গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈক মূৰ আৰু শৰীৰৰ মালিচ কৰিবলৈ পাই আনন্দিত হৈ পৰে চেলুনখনৰ গৰাকী বেচনশীল শীঘ্ৰে ব্যাপক ৰদবদল হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰদবদল হ'ব কংগ্ৰেছত অপসাৰিত হ'ব দলটোৰ 17গৰাকী জিলা সভাপতি পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্বাচিত হ'ব নতুন জিলা সভাপতি সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন অসমৰ বিধানসভালৈ লক্ষ্য কৰিয়েই ব্যাপক ৰদবদল কৰিব এপিচিচিয়ে অপসাৰিত হ'ব 17গৰাকী জিলা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিযুক্তি দিয়া পৰ্যবেক্ষকে সমষ্টিয়ে গৈ দিছে লিখিত ৰিপৰ্ট পৰ্যবেক্ষকৰ ৰিপৰ্টৰ ভিত্তিতেই এতিয়া ঘোষণা হ'ব নতুন জিলা সভাপতিৰ নাম 17খন জিলাৰ নতুন সভাপতিৰ নাম প্ৰস্তুত কৰিছে এআইচিচিয়ে বাকি মাত্ৰ আনুষ্ঠানিক ঘোষণা সলনি হ'ব বৰপেটা দৰং ধুবুৰী কামৰূপ গ্ৰাম্য বজালী বঙাইগাঁও গোৱালপাৰা কাছাৰ হাইলাকান্দি
কৰিমগঞ্জ আৰু বিশ্বনাথ চাৰিআলি জিলাৰ কংগ্ৰেছৰ সভাপতি 6 জুলাইত AICCৰ অনুমোদন ক্ৰমে ঘোষণা হ'ব নতুন জিলা সভাপতিৰ নাম ইফালে 15 জুলাইৰ ভিতৰতেই ঘোষণা হ'ব গৌৰৱ গগৈ নেতৃত্বাধীন APCCৰ কমিটি বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ গৈ বাৰে বাৰে উজুতি খাইছে অখিল আৰু লুৰিণজ্যোতিয়ে বাৰম্বাৰ চেষ্টাৰ পাছতো গঠন হোৱা নাই বিৰোধী ঐক্য সংবাদ মাধ্যমৰ অজ্ঞাতে মিত্ৰতা সন্দৰ্ভত বৈঠক পাতিও সফল নহল বিৰোধী গৌৰৱৰ পদূলিত অখিল লুৰিণৰ উজুতি নিৰ্বাচনত মিলিবৰ চেষ্টাৰে বৈঠকত পুনৰ মিলিল তিনি গগৈ বিৰোধী ঐক্য গঠনৰ বাৰে বাৰে চেষ্টা কৰিও সফল হোৱা নাই অকপত স্বীকাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আলোচনাত আমি বহিছো এনে মিছা কথা কৈ লাভ নাই আপোনালোকৰ বুম নোহোৱাকে আমি আলোচনাত বহিছো 26ৰ মিত্ৰতাৰ প্ৰসংগৰে আলোচনাত মিলিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্য গঠনৰ চিন্তা ভাৱনালৈ তিনি গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক বহিল যদিও আলোচনাৰ ফচল একো নোলাল মাথোন আলোচনাৰ নামত আলোচনা হোৱা বুলিহে মন্তব্য অখিল গগৈৰ কিন্তু ৰিজাল্টটো এতিয়ালৈকে ভাল হোৱা নাই পিছে মিত্ৰতাক লৈ আশাবাদী লুৰিণজ্যোতি আলোচনা চলি আছে আৰু গৌৰৱ গগৈও সন্মতিসূচক ইংগিত প্ৰদান কৰা বুলিয়ে দাবী তুলিলে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈ ডাঙৰীয়াও বিষয়টোক লৈ যোগাত্মকে মন্তব্য আগবঢ়াইছে মই আশাবাদী যে খুব সোনকালে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ব ইফালে বিৰোধীৰ আন আন দলৰ মিত্ৰতাৰ প্ৰস্তাৱক এই মুহূৰ্তত গৌৰৱ গগৈয়ে এক প্ৰকাৰ প্ৰত্যাখ্যান কৰা বুলিহে ওলাইছে খবৰ কংগ্ৰেছৰ ভিতৰ চৰাৰ পৰা লাভ কৰা তথ্য অনুসৰি ছেপ্টেম্বৰ পৰ্যন্ত কংগ্ৰেছে বিচৰা নাই বিৰোধী ঐক্য গঠন ছেপ্টেম্বৰৰ পূৰ্বে প্ৰথমে নিজৰ অগ্নি পৰীক্ষা ল'ব গৌৰৱ গগৈয়ে দলীয় শক্তিৰ পৰীক্ষাৰ পাছতহে হ'ব বিৰোধী ঐক্য গঠন গৌৰৱ গগৈৰ এনে সিদ্ধান্তই এতিয়া দুমোজাত পেলাইছে বিৰোধীৰ আন আন ৰাজনৈতিক দলক ইপিনে হতাশাত ভাৰাক্ৰান্ত অখিল গগৈক উদ্দেশ্যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কঠোৰ বাক্যবাদ ভুকুতে কলটো নপকিবই অখিল গগৈ ডাঙৰীয়াই এইকেইদিনহে আমাক গালি পৰা নাই মইতো যোৱা সময়ছোৱাত কিমান গালি পাৰি থাকে যেতিয়াই তেতিয়াই সেইকাৰণে আমাৰ মানুহবিলাকৰ মনত বহুত দুখ লাগি আছিল তেখেতে অকণমান ভালকৈ চেষ্টা কৰক মিত্ৰতাৰ পক্ষত আমিও মিত্ৰতাৰ পক্ষতে আছোঁ বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈ মহানগৰবাসীয়ে লাভ কৰিব আৰু এখন উৰণ সেতু কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৰুক্মিণী গাঁৱৰ উৰণ সেতুখন মুকলিৰ পিছতে অৱসান ঘটিব ৰুক্মিণী গাঁৱত প্ৰায় 9 মাহ ধৰি হোৱা তীব্ৰ যান-জঁটৰ মহানগৰীত সংযোজন হ'ব আন এক উৰণ সেতু দেওবাৰে ৰুক্মিণী গাঁৱত মুকলি হ'ব নৱনিৰ্মিত উৰণ সেতু নতুন উৰণ সেতুৰ নাম হ'ব ভগদত্ত সেতু যিখন ডাউনটাউনৰ সন্মুখত ফ্লাইঅভাৰ আছিলে সেই ফ্লাইঅভাৰখন আমি উদ্বোধন কৰিম যিখন ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ আছিলে আৰু ডাউনটাউনত এই দুইখন ফ্লাইঅভাৰ আমি ভগদত্তৰ নামেৰে নামাকৰণ কৰিব খুজিছোঁ ভগদত্ত প্ৰথম ভগদত্ত দ্বিতীয় তাৰমানে ভগদত্ত প্ৰথম ফ্লাইঅভাৰ ভগদত্ত ছেকেণ্ড ফ্লাইঅভাৰ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণ সেতু ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে উৰণ সেতুখনৰ জাকত জিলিকা কৰি সজোৱাৰ বাবে প্ৰয়াস কৰা হৈছে উৰণ সেতুখন কাইলৈ মুকলি হ'ব নৱনিৰ্মিত তথা বহু প্ৰত্যাশিত এইখন ৰুক্মিণী গাঁও উৰণ সেতু মুক্তিৰ পূৰ্বে বা মুকলিৰ পূৰ্বে দেখা পোৱা গৈছে ৰুক্মিণী গাঁও উৰণ সেতুৰ তলৰ প্ৰতিটো খুঁটাত অংকন কৰিছে অসমীয়া চহা জীৱনৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ছবিসমূহ 700 মিটাৰ দীঘল এইখন উৰণ সেতু মাত্ৰ 9 মাহত চৰকাৰে সম্পূৰ্ণ কৰিলে এইখন উৰণ সেতুৰ কাম উৰণ সেতুৰ নিৰ্মাণৰ নামত খৰচ হ'ল 112 কোটি টকা দেখনিয়াৰ কৰিবলৈ উৰণ সেতুখনৰ প্ৰতিটো খুঁটাত অংকন কৰা হৈছে ভিন্ন চিত্ৰশিল্প ৰং তুলিকাৰে সজাই তোলা হৈছে প্ৰতিটো খুঁটা গাঁও অঞ্চলৰ ছবিবিলাক আমি দাঙি ধৰিব বিচাৰিছোঁ গাঁও অঞ্চলৰ কিছুমান এনেকুৱা নৃত্য আছে
সেইবিলাক মানে গম নাপায় বাহিৰত। তো সেইবিলাক কিছুমান আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। খেল ধেমালি আছে কিছুমান আমি গাঁৱত খেলা হয় কিন্তু চহৰৰ মানুহবিলাকে নাজানে। এই তেনেকুৱাবিলাক ছবি দাঙি ধৰা হৈছে এবাৰ। 10জনকৈ চিত্ৰশিল্পীয়ে দিন ৰাতি একাকাৰ কৰি গৈছে চিত্ৰশিল্পৰ কাম। শিল্পী কেইগৰাকীৰ মন্তব্য অনুসৰি শনিবাৰে নিশাৰ ভিতৰত সম্পন্ন হ'ব ৰং তুলিকাৰ কাম। আমি পৰহিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আমাৰ আজি শেষ হৈ যাব মোটামুটি। আজি কিমান মানে এতিয়ালৈকে কিমানমান শতাংশ? এতিয়া আমাৰ প্ৰায় 60% গৈছে আৰু তো আজি আমাৰ পুৰা 100% শেষ হৈ যাব। প্ৰতিটো খুঁটাত তুলি ধৰা হৈছে অসমীয়া সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভিন্ন সাংস্কৃতিক তথা চহা ছবিসমূহ। গায়ন বায়নৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ বহু ছবি অংকন কৰা হৈছে খুঁটাসমূহত। সমান্তৰালকৈ ভিন্ন জনগোষ্ঠীয় নৃত্য শৈলী উপস্থাপন কৰা হৈছে এই উৰণ সেতুখনৰ খুঁটাত। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জলজীৱন মিছনৰ পাইপেৰে পানী। এইবাৰ জলজীৱন মিছনৰ পাইপেৰে ওলাল কুচিয়া। হোজাইৰ মুৰাজাৰৰ বৰহাওৰ গাঁৱত সংঘটিত হয় এই ঘটনা। বৰহাওৰ গাঁৱৰ ৰছিদ আহমেদ নামৰ লোকজনৰ ঘৰৰ পানীৰ টেপেৰে কুচিয়া ওলোৱা ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত আৰু ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 21 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ পৰিৱৰ্তে ঘোলা পানী যোগান ধৰাৰো অভিযোগ গঞা ৰাইজৰ। পানী যোগান আঁচনিৰ মূল পাইপসমূহ পথাৰৰ মাজেৰে শৌচাগাৰৰ নলাৰ মাজেৰে নিয়াৰ বাবেই পানীৰ টেপেৰে কুচিয়া, সাপ, লেতেৰা পানী ওলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। জলজীৱনৰ পাইপত কুচিয়া ওলাইছে, যাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গঞা ৰাইজ অসন্তুষ্ট হৈছে ঠায়ে ঠায়ে। হোজাইৰ মুৰাজাৰৰ এই ঘটনা হোজাইৰ মুৰাজাৰৰ বৰহাওৰ গাঁৱত সংঘটিত হৈছে। বৰহাওৰ গাঁৱৰ ৰছিদ আহমেদ নামৰ লোকজনৰ ঘৰৰ পানীৰ টেপেৰে কুচিয়া ওলোৱা ভিডিঅ' ভাইৰেল হৈছে। দৃশ্যবোৰ দেখুৱাইছোঁ। 21 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ পৰিৱৰ্তে ঘোলা পানী যোগান ধৰাৰো অভিযোগ গঞা ৰাইজৰ। পানী যোগান আঁচনিৰ মূল পাইপসমূহ পথাৰৰ মাজেৰে শৌচাগাৰৰ নলাৰ মাজেৰে নিয়াৰ বাবেই পানীৰ টেপেৰে কুচিয়া, সাপ, লেতেৰা পানী ওলোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। অসম চৰকাৰৰ যিটো পানী যোগান আঁচনি, এই বৰ্তমান জলজীৱন মিছন যিটো জয়ন্ত মল্ল বৰুৱাৰ ডিপাৰ্টমেণ্ট যিটো, এইটোত চাওক অসম চৰকাৰে আমি কাগজে পত্ৰে দেখা পাওঁ হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি আছে গাঁৱৰ মানুহে বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে। কিন্তু আচলতে এইটো ফুটুকাৰ ফেনহে, কেৱল মাত্ৰ কাগজে আৰু টিভি চেনেলত বহি আছে, কিন্তু বাস্তৱত নাই। মোৰ ঘৰত যিটো মোৰ পিছফালে টেপ আছে, এইটোত চাওক মই পানী ল'বলৈ যেতিয়া আহিছোঁ তেতিয়া দেখা পাইছোঁ টেপটোৰ ইফালে এনে ৰঙা কিবা বস্তু এটা ওলাই আছে। পিছত মই ওচৰ পাজৰৰ মানুহ 2-এজন আৰু মাতি আনিলোঁ। মাতি অনাৰ পিছত যেতিয়া মই টেপটো খুলিলোঁ তেতিয়া দেখা পালোঁ যে ইয়াত ডাঙৰ একদম দীঘলকৈ কুচি সাপ যিটো যে সেইটো ওলাইছে। সেইটো ওলাই পূৰা লৰচৰ কৰি আছে আৰু এনেতো সদায় পানীও নিদিয়ে, মাজে মাজে পানী আহে। আমি পানীৰ কাৰণে মই যেতিয়া ওলাইছিলোঁ তেতিয়া এইটো দেখা পালোঁ। তেতিয়া মই মানুহক মাতি আনি দেখুৱালোঁ আৰু ইয়াৰ পিছৰ পৰা এই যে আমি ডিপাৰ্টমেণ্টক অৱগত কৰিছোঁ, কিন্তু ডিপাৰ্টমেণ্টৰ কোনো মানুহে নাহে আৰু পাইপবিলাক এনে ৰাস্তাৰ ওচৰত বা লেফ্টিনৰ ওচৰৰ ফালে পাইপবিলাক কানেকশ্যন দিছে, সেইবিলাক চব জৰাজীৰ্ণ ফাটি চাটি গৈছে। সেইবিলাকৰ পৰা পথাৰৰ পৰা এইবিলাক কুচি মাছ সোমাই আছে, সাপ সোমাই আছে, কেঁচুৱা সোমাই আছে। সেইবিলাক আজি আহি বাস্তৱত টেপৰ ফালে ওলাই আছে। এইবিলাক পানী আমি গাঁৱৰ মানুহে কেনেকৈ খাম? কঠীয়া প্ৰসংগত লখিমপুৰৰ গুণগুণৰ পৰিয়ালক লৈ এতিয়া আৰম্ভ হৈছে ৰাজনীতি। কঠীয়া প্ৰসংগৰ অৱসান ঘটাবলৈ পৰিয়ালটোক ফোনযোগে ভাবুকি দিয়ে অজ্ঞাত লোকে। গুণগুণৰ পৰিয়ালক লৈ একাংশৰ ৰাজনীতি, ফোনযোগে পৰিয়ালটোক অজ্ঞাত লোকৰ ভাবুকি। শীঘ্ৰেই কঠীয়াৰ প্ৰসংগ সামৰাৰ নিৰ্দেশ দুৰ্বৃত্তৰ। ফোন কৰি সেই টাইমত কৈছে কি হ'ল, কঠীয়াহে গৈছে, সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয়, আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান, আপুনি তেতিয়া বুজি পালে হয়। কিন্তু ভাবুকিলৈ কেৰেপ নকৰি কঠীয়াৰ নামত ৰাজনীতি নকৰিবলৈ আহ্বান লখিমপুৰৰ এঙাৰখোৱাৰ কৃষক পৰিয়ালটোৰ। আমি ভাতমুঠিৰ কাৰণে জীয়াই আছো নহয় জানো, যি কৰিছো আমি ভাতমুঠিৰ কাৰণে কৰিছো, গতিকে কঠীয়াক লৈ কোনো পলিটিক্স নকৰিব। গুণগুণৰ পৰিয়ালৰ কাতৰ অনুৰোধ, আমাৰ অন্নমুঠিলৈ ৰাজনীতি নকৰিব, আমি খাতি খোৱা অসমীয়া। এতিয়াও কঠীয়াৰ পিছত দৌৰি থকা সকলে কিয় দোষীক চিনাক্ত কৰিব পৰা নাই বুলিও প্ৰশ্ন
গুণগুণৰ জ্যেষ্ঠ ভগ্নীৰ। কঠীয়াতলিত এক্সকাভেটৰ নমোৱাৰ পূৰ্বে 15 মিনিট ৰ'ব নোৱাৰা মণ্ডল কাননগুৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই বুলিও প্ৰশ্ন গুণগুণৰ পৰিয়ালৰ। আপোনালোকে আমাৰ ঘৰত আহি থকাতকে আমাৰ পিছত লাগি থকাতকে আপোনালোকে মই ভাবো কাৰ দুখ আছিল আমাক কঠিয়াখিনি তেনেকৈ উচ্ছেদ অভিযান চলোৱা বা জেচিপি নমোৱা আপোনালোকে হেতুৰ ওপৰত বেছি যদি গুৰুত্ব দিয়া মই বেছি ভাল পাম। প্ৰশাসনৰ পৰা কঠিয়াৰ নামত পুতৌ নিবিচাৰে গুণগুণৰ পৰিয়ালে। সেইবাবেই বিধায়কে দিয়া কঠীয়া উভতাই পঠিয়ালে বুলি স্পষ্ট কৰি দিলে পৰিয়ালটোৱে। গুণগুণ চেতিয়াৰ পৰিয়ালৰ পোনপটীয়া কথা, আমি ভাইৰেল হ'বলৈ চেষ্টা কৰা নাই, কোনো ৰাজনৈতিক দলতো যোগ দিয়া নাই। প্ৰতিজন অসমীয়াই কৰাৰ দৰে শুকুৰবাৰে পুৱা 7 বজাৰ পৰা নিশা 11 বজালৈ আমাৰ খবৰ ল'বলৈ অহা সকলো লোকক সোধপোছহে কৰিছিলোঁ বুলি জনালে গুণগুণৰ জ্যেষ্ঠ ভগ্নীয়ে। ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 11-12টালৈকে যিমান কেইজন আমাৰ ঘৰলৈ আলহী আহিছে অতিথি আহিছে আমি সকলোকে যিমান পাৰোঁ সিমান শুশ্ৰূষা কৰিছোঁ। যোনে যিটো সুধিছে আমি সেইটো উত্তৰ স্পষ্টকৈ দি গৈছোঁ। আমি কোনো পলিটিক্স কৰা নাই, আমি কোনো ভাইৰেল হ'বলৈও কৰা নাই। শুকুৰবাৰে নিশা ভিডিঅ' কলত গুণগুণ চেতিয়াৰ পৰিয়ালৰ খা খবৰ লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নতুন তেনেকৈ একো হেৰি ট্ৰাই কৰা নাই, যিখিনি আমাৰ ধান খেতি আৰু সেই ৰেচন শিল্পৰ লগতে তেনেকুৱাই জড়িত। আমি আইজং, বৰা, জহা, ব্লেক ৰাইচ এইখিনি। বিষয়টোক লৈ সৰব হৈছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও। 15 ঘৰ আহোম মানুহক উচ্ছেদ কৰি মানে কঠীয়াতলিৰ পৰা কঠীয়াখিনি সংগ্ৰহ কৰিবলৈ এদিন সময় বিচৰা স্বত্বেও সময় নিদিলে। এতিয়া প্ৰশাসনৰ মানে স্থানীয় বিষয়াসকলক বোধকৰো বলিৰ কথা সজোৱাৰ ষড়যন্ত্ৰ কৰিছে। ৰাজ্যৰ বহু দল সংগঠনেও কাষত থিয় দিছে লখিমপুৰত উচ্ছেদৰ বলি হোৱা খিলঞ্জীয়া পৰিয়ালৰ। তেনে সময়ত অজ্ঞাত লোকে দিয়া ভাবুকিত সেও নেমানে বুলি স্পষ্ট কৰি দিলে গুণগুণ চেতিয়াৰ পৰিয়ালে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত প্ৰীতি প্ৰিয়দৰ্শিনীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান। মৈৰাবাৰীৰ কেইবাটাও স্থানত অভিযান চলাই 1 কুইণ্টল 14 কেজি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে 4 বেপাৰীক আটক কৰে। আনহাতে পশ্চিমবংগৰ পৰাও অসমলৈ সৰবৰাহ কৰিছে নিষিদ্ধ মাংস। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান। মৈৰাবাৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। মৈৰাবাৰীৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰিছে 4 গৰাকী নিষিদ্ধ মাংস ব্যৱসায়ীক। বাবুল ইছলাম, আব্দুল জলিল, ফখৰুদ্দিন আহমেদ, জহিৰুল ইছলামক আটক কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। এতিয়াও পলাতক অৱস্থাত আছে কচাইখানাৰ মালিক মুজিবুৰ ৰহমান। সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱা আৰু আৰক্ষীৰ এটা দলে মৈৰাবাৰী বজাৰত চলাইছিল এই অভিযান। আৰক্ষীৰ অভিযানত জব্দ হৈছে 114 কিলোগ্ৰাম নিষিদ্ধ মাংস। আপুনি ভাড়া দিছে কোনে কাটে? মজিবুৰ। কোন মজিবুৰ এইটো? ৰিজাৰ্ভৰ ল'ৰা। আপুনি কি ভাড়া লয়? কিমানকৈ লয় ডেইলি? 300 টকা। কিমান দিনৰ পৰা চলাই আছে এইটো? 8-9 মাহ। ইফালে আৰক্ষীৰ অভিযানৰ সময়তেই ৰাজ্যত গোপনে চলি আছে নিষিদ্ধ মাংসৰ গোপন সৰবৰাহ। পশ্চিমবংগৰ পৰা ৰাজ্যিক সীমান্তৰে অসমলৈ সৰবৰাহ কৰিছে নিষিদ্ধ মাংস। ৰাজ্যৰ ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ হৈ থকাৰ সময়তেই বহিৰাজ্যৰ পৰা নিষিদ্ধ মাংস সৰবৰাহৰ আঁৰত জড়িত হৈ আছে এটা দুষ্ট চক্ৰ। অসম-বংগ সীমান্তত আৰক্ষী তথা পৰিবহণ বিভাগৰ চকুত ধূলি দি গোপনে সৰবৰাহ কৰি আহিছে নিষিদ্ধ মাংস। ইপিনে অসমত গোপনে নিষিদ্ধ মাংস সৰবৰাহক লৈ এতিয়া সৰব হৈ পৰিছে বিভিন্ন ধৰ্মীয় সংগঠনসমূহ। অবৈধ গো মাংসৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে। আমি প্ৰশাসনক দাবী জনাওঁ, এই গো মাংসৰ বেহাৰ লগত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ ওপৰত এনকাউণ্টাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী তথা ধুবুৰী জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। এতিয়া এইদৰে আৰক্ষীৰ অভিযানৰ মাজতেই নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বাৰে বাৰে বিতৰ্কত সোমাইছে শ্ৰীভূমিৰ আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। নিজা কৰ্মস্থলীত পাঠদানৰ পৰিৱৰ্তে ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰি থকাৰ ঘটনা এই বিদ্যালয়ৰে শিক্ষকে কৰাৰ পিছত এইবাৰ শিক্ষক নিৰ্যাতনৰ অভিযোগ। হিন্দু ধৰ্মৰ শিক্ষকক একাধিকবাৰ নিষিদ্ধ মাংস খোৱাৰ প্ৰস্তাৱ দিয়া হ'ল। নিষিদ্ধ মাংস নোখোৱাৰ বাবে নিৰ্যাতন, জিলা প্ৰশাসনৰ দ্বাৰস্থ ভুক্তভোগী। শ্ৰীভূমিত গ্ৰেপ্তাৰ অভিযুক্ত শিক্ষক। বাৰে বাৰে বিতৰ্কত সোমাইছে শ্ৰীভূমিৰ আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। নিজা কৰ্মস্থলীত পাঠদানৰ পৰিৱৰ্তে ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰি থকাৰ ঘটনা এই বিদ্যালয়ৰ একাংশ শিক্ষকে কৰাৰ পিছত এইবাৰ শিক্ষক নিৰ্যাতনৰ অভিযোগ। হিন্দু ধৰ্মৰ শিক্ষকক একাধিকবাৰ নিষিদ্ধ মাংস খোৱাৰ প্ৰস্তাৱ। চৰকাৰী নিৰ্দেশ অৱমাননা কৰি এই বিদ্যালয়তে চলিছিল আৰবীৰ পাঠদান। তাৰ মাজতে নিষিদ্ধ মাংসৰ প্ৰসংগই জোকাৰিছে শ্ৰীভূমি। ঘটনা অনুসৰি ২-৩ মাহ ধৰি ৰাহুল ৰয় নামৰ শিক্ষকক মানসিক নিৰ্যাতনৰ অভিযোগ। সৰ্বোপৰি নিষিদ্ধ মাংস খাবলৈ জোৰ কৰাৰো অভিযোগ। অভিযোগ উঠিছে একাডেমিক ইনচাৰ্জ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। আন দুগৰাকী শিক্ষকৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ। বিগত ২-৩ মাস থেকে আমার স্কুলের আমার একাডেমিক ইনচার্জ এমডি আনোয়ার হোসেন এবং একিউ এমডি সলমান মিসবাউদ্দিন এই ৩ জন শিক্ষক আমাকে বিভিন্নভাবে মেন্টাল টর্চার এবং হ্যারাসমেন্ট করছে। এই বিষয়ে আমি অনেকবার ওদের কাছে হ্যারাসমেন্টের বারবার শিকার হয়েছে, যার জন্য ওরা আমাকে কয়েকবার বিফ পর্যন্ত অফার করেছে। বিদ্যালয়খনৰ একাংশ শিক্ষকৰ এনে কৰ্মৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ দ্বাৰস্থ হ'ল ভুক্তভোগী ৰাহুল ৰয়। বারবার বিগত ২-৩ মাস থেকে ওটা কন্টিনিউ চলছে, যার জন্য আমি জেলা প্রশাসনকে বারবার অনুরোধ করছি যাতে আমার এই বিষয়টা নিয়ে জেলা প্রশাসন কঠোরতম ব্যবস্থা গ্রহণ করে। জিলা প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে তৰা হ'ল গোচৰ। সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ একাডেমিক ইনচাৰ্জ আনোৱাৰ হুছেইন। তাৎপৰ্যপূৰ্ণভাৱে এই বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। এইখন বিদ্যালয়ৰ শিক্ষকেই নিজৰ বিদ্যালয়ত পাঠদান নকৰি ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। শিক্ষা সেতু এপত ব্যক্তিগত বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দেখুৱাৰো নজিৰবিহীন ঘটনা সংঘটিত কৰিছিল একাংশ শিক্ষকে। বাৰম্বাৰ এনে বিতৰ্কত সাঙুৰ খাই পৰাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি। নিষিদ্ধ মাংসৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তে শিক্ষকৰ দৰে বৃত্তিত নিয়োজিত এছামৰ এনে গৰ্হিত কৰ্মৰ গৰিহণা সৰ্বত্ৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াৰে পৰা অসমৰ কয়দীক খাদ্য যোগান ধৰিব উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠানে। থলুৱা ঠিকাদাৰক ভাতে মাৰি বহিৰাজ্যৰ ব্যৱসায়ীক ৰঙা দলিচা পৰা সিদ্ধান্তই ক্ষুব্ধ কৰিছে বহু থলুৱা যুৱকক। অসমৰ কাৰাগাৰত বহিৰাজ্যৰ খাদ্য, বহিৰাজ্যৰ ব্যৱসায়ে খাদ্য যোগান কৰিব জেলত। থলুৱাক বঞ্চনা কৰি বহিৰাজ্যৰ ব্যৱসায়লৈ ৰঙা দলিচা। কাৰাগাৰৰ ঠিকাৰ পৰা বঞ্চিত হ'ব খিলঞ্জীয়া। অসমৰ কাৰাগাৰৰ কয়দীক খাদ্য যোগান ধৰিব বহিৰাজ্যৰ ব্যৱসায়ীয়ে। থলুৱাক বঞ্চনা কৰি বহিৰাজ্যৰ ব্যৱসায়লৈ সেউজ সংকেত দিয়াৰ অভিযোগ উত্থাপন হৈছে। শ্ৰম বিভাগৰ এক শেহতীয়া সিদ্ধান্তই চিন্তাত পেলাইছে বহু থলুৱা যোগানকাৰীক। অসমৰ ঠিকাভিত্তিক কামত বহিৰাজ্যৰ ব্যৱসায়ীৰ দপদপনিয়ে শংকা কঢ়িয়াই আনিছে থলুৱাসকললৈ। শেহতীয়া সিদ্ধান্ত অনুসৰি বঞ্চিত হ'ব থলুৱা ঠিকাদাৰ। কানপুৰৰ প্ৰতিষ্ঠানে খুৱাব কয়দীক খাদ্য। লুমাছ ইনফ্ৰা প্ৰাইভেট লিমিটেডে লাভ কৰিছে ঠিকা। নগাঁও, মৰিগাঁও, ডিফু আৰু হামৰেনত খাদ্য যোগান ধৰিব প্ৰতিষ্ঠানটোৱে। পুনৰ থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপিৰা চৰকাৰ। এইবাৰ অসমৰ কয়দীক খাদ্য খুৱাব কানপুৰৰ বহিৰাগত বনিয়াই আৰু বৃহৎ পৰিমাণৰ ঠিকা লাভ কৰিব কানপুৰৰ লুমাছ ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা ঠিকাদাৰী।
অসম নৰ্থ ইষ্ট। সুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Chinese masala. এতিয়া ঘৰতে Chinatown. Text headlines আগবঢ়াইছে everyday masala. Sunakse মছলা ক'ত থৈছা? ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই। খামোছ চুপ। এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ Sunrise Chinese masala. এতিয়া ঘৰতে Chinatown. ভাৰতক ট্ৰাম্পৰ নতুন চৰ্ত ভাৰতে আমদানি সম্পৰ্কীয় নীতি শিথিল কৰক অন্যথা 26% শুল্ক ভৰিবলৈ সাজু হওক হাতত সময় তাকৰ 9 জুলাইত বলবৎ হ'ব 26% শুল্কৰ ভাৰত আমেৰিকাৰ বাণিজ্য নীতি তাৰ পূৰ্বে ভাৰতৰ সৈতে নতুন চুক্তি সম্পাদনা হোৱাৰ আশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ And that's going to be a different kind of a deal. It's going to be a deal where we're able to go in and compete. Right now, India doesn't accept anybody in. I think India is going to do that. And if they do that, we're going to have a deal for much less tariffs. দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই আন দেশৰ লগতে ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰিছিল ডোনাল্ড ট্ৰাম্পে 2 এপ্ৰিলত ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই ৱাদুৱা লাগিছিল সমগ্ৰ বিশ্বত অৱশ্যে কিছুদিন পিছতেই 90 দিনলৈ পিছুৱাই দিছিল 26% শুল্ক আৰোপৰ প্ৰক্ৰিয়া তাৰ পিছৰে পৰা শুল্ক কমাবলৈ আমেৰিকাৰ সৈতে আলোচনা চলাই আছে ভাৰতীয় প্ৰতিনিধিয়ে ভাৰতক ট্ৰাম্পৰ নতুন চৰ্ত ভাৰতে আমদানি সম্পৰ্কীয় নীতি শিথিল কৰক অন্যথা 26% শুল্ক ভৰিবলৈ সাজু হওক হাতত সময় তাকৰ 9 জুলাইত বলবৎ হ'ব 26% শুল্কৰ ভাৰত আমেৰিকাৰ বাণিজ্য নীতি তাৰ পূৰ্বে পুনৰ স্বাগতম ভাৰত মাতাৰ শিৰ উচ্চ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক অসামৰিক সন্মান লাভ কৰা তালিকাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী মোদী বৰ্তমানলৈকে 25টা অসামৰিক সন্মানেৰে বিভূষিত হৈছে নৰেন্দ্ৰ মোদী সৌদি আৰবৰ পৰা 2016ত এই যাত্ৰাৰ আৰম্ভ হৈছিল 9টা বছৰত 25টা অসামৰিক সন্মান 25ৰ মাজভাগলৈ 25টা সন্মানৰ গৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ শিৰত বিদেশী অসামৰিক সন্মান বিকশিত ভাৰতৰ সপোনেৰে নিজকে সেৱক হিচাপে অভিহিত কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্যাপ্তি সমগ্ৰ পৃথিৱীজুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক অসামৰিক সন্মানৰ গৰাকী হোৱাৰ কৃতিত্ব লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈৰ্ষণীয়ভাৱে শাসনৰ 9টা বছৰত 25টা বিদেশী অসামৰিক সন্মান গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী ৰাষ্ট্ৰৰ মুধেৰ প্ৰতি থকা সমীহে ভাৰত ভূমিৰ বাবেও কঢ়িয়াইছে সন্মান শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে পঞ্চৰাষ্ট্ৰ ভ্ৰমণ এই ভ্ৰমণসূচীতে প্ৰধানমন্ত্ৰীয়ে ঘানা আৰু ট্ৰিনিডাড এণ্ড টবেগোত লাভ কৰিলে 2 ৰাষ্ট্ৰৰ অসামৰিক সন্মান ট্ৰিনিডাডে আগবঢ়ালে দ্য অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ ট্ৰিনিডাড এণ্ড টবেগো
ঘানাই আগবঢ়ালে দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা। এই দুটা সন্মান লাভ কৰাৰ পাছতেই সৰ্বাধিক অসামৰিক সন্মান লাভৰ গৰাকী হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীৰ অসামৰিক সন্মান লাভৰ যাত্ৰা আৰম্ভ হৈছিল 2016 ত। 2016 ছৌদি আৰবে আগবঢ়াইছিল অৰ্ডাৰ অফ কিং আব্দুল্লাজিজ। বিশ্বত বৈশিষ্ট্যপূৰ্ণ ব্যক্তিত্বৰ চানেকি দি প্ৰধানমন্ত্ৰীয়ে লাভ কৰি গ'ল ইটোৰ পাছত আনটো সন্মান, য'ত আছে ছাইপ্ৰাছৰ গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অফ মাকাৰিয়াছ III, মৰিছাছৰ গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কি অৱ দ্য ইণ্ডিয়ান অ'চেন, কুৱেইটৰ অৰ্ডাৰ মুবাৰক আলী কবিৰ, গায়ানাৰ অৰ্ডাৰ অফ ফ্ৰীডম, নাইজেৰিয়াৰ গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ, ডমিনিকাৰ ডমিনিকা এৱাৰ্ড অফ অনাৰ, গ্ৰীচৰ গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অফ অনাৰ, ৰাছিয়াৰ অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল, ফ্ৰান্সৰ গ্ৰেণ্ড ক্ৰছ অৱ দ্য লিজিয়ন অফ অনাৰ, আমেৰিকা চৰকাৰৰ লিজিয়ন অফ মেৰিট, UNEৰ অৰ্ডাৰ অৱ দ্য জায়েদ বঁটা, পেলেষ্টাইনৰ গ্ৰেণ্ড কলাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইন বঁটা, আফগানিস্তানৰ ষ্টেট অৰ্ডাৰ অফ গাজী আমিৰ আমানুল্লাহ খান। ইয়াৰ পূৰ্বে ভাৰতৰ তিনিগৰাকী প্ৰধানমন্ত্ৰীয়ে দুটাকৈ বিদেশৰ অসামৰিক সন্মান লাভ কৰিছিল। ভূতপূৰ্বৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু মনমোহন সিঙে দুটাকৈ অসামৰিক সন্মান লাভ কৰিছিল। তিনি প্ৰধানমন্ত্ৰীৰ সৰ্বমুঠ বিদেশৰ অসামৰিক সন্মানৰ 4 গুণতকৈও এটা বেছি সন্মানেৰে মোদীয়ে গঢ়িলে অভিলেখ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5 ৰাষ্ট্ৰৰ ভ্ৰমণৰ আজি চতুৰ্থটো দিন। চতুৰ্থটো দিনত আজি উপস্থিত তৃতীয়খন দেশত দুদিনীয়া ভ্ৰমণসূচীৰে আৰ্জেণ্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুয়েনছ আয়াৰ্ছত প্ৰধানমন্ত্ৰী মোদীক জনালে উষ্ম আদৰণি। মাৰাডোনা মেছিৰ দেশত প্ৰধানমন্ত্ৰী মোদী, বুয়েনছ আয়াৰ্ছত উষ্ম আদৰণি। 5 ৰাষ্ট্ৰৰ ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী। চতুৰ্থ দিনত আৰ্জেণ্টিনাত মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে আৰ্জেণ্টিনাত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দক্ষিণ আমেৰিকাৰ দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ অৰ্থে ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। 5খন ৰাষ্ট্ৰৰ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। ভ্ৰমণসূচীৰ চতুৰ্থটো দিনত শনিবাৰে আৰ্জেণ্টিনাৰ ৰাজধানীত উপস্থিত হোৱাৰ পাছতে আৰ্জেণ্টিনাৰ আকাশে বতাহে মোদী মধ্যনী। প্ৰবাসী ভাৰতীয়ই দেশৰ প্ৰধানমন্ত্ৰীক সন্মুখতে পাই ভাৰত মাতাৰ জয়ধ্বনি উঠিলে। ভাৰতীয় সমুদায়ৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ এই আৰ্জেণ্টিনা ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। দুয়োখন দেশে ৭৫ বছৰে সুসম্পৰ্ক ৰক্ষা কৰিলেও বিগত ৫৭ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম দ্বিপাক্ষিক আলোচনা আৰু আৰ্জেণ্টিনা ভ্ৰমণ। 2018 চনত G20 বৈঠকৰ বাবেহে আৰ্জেণ্টিনালৈ গৈছিল মোদী। আৰ্জেণ্টিনাত বিপুল অৰ্থনৈতিক সংস্কাৰৰ সময়তে এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ভাৰতীয়সকলক লগ পোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰিলে আদৰণিৰ ফটোগ্ৰাফ। ভাৰতীয় সমাজক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে, সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰত দূৰত্ব হ'ব নোৱাৰে হেঙাৰ। মোদীক আদৰণি জনাবলৈ উদ্গ্ৰীৱ হৈ থকা ভাৰতীয়ই ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীক। अर्जेंटीना में मोदी जी को देख करके हमें बहुत प्रसन्नता हुई। हम चाहते हैं कि दोनों देश का जो संबंध है, चाहे वो कॉमर्शियल संबंध हो या कल्चरल संबंध हो, वो बढ़े और दोनों देश की इसमें प्रगति हो, दोनों देश का हित हो। I live in Argentina for the last 45 years. मैं उनको लास्ट टाइम मिला था जब उनकी लास्ट विजिट हुई थी, but this is the first time he is coming for his bilateral talks. So it is a privilege for us. And I want to send my greetings. 400 কিলোমিটাৰ দূৰৰ পৰা কেৱল প্ৰধানমন্ত্ৰী মোদীকে লগ পাবলৈ লৰ মৰা প্ৰবাসী ভাৰতীয়ই ক'লে, মোদীয়েই সৰ্বশ্ৰেষ্ঠ। मैं तो वही बोलूँगा, मोदी जी इज द बेस्ट। रोसारियो से आया हूँ, यहाँ से 400 किलोमीटर दूर है। सिर्फ मोदी जी को
हेलो बोलने के लिए, आने के लिए, यहाँ पे इस छोटी सी कम्युनिटी के लिए इतना सब कुछ करने के लिए और इंडिया की रेपुटेशन भी बढ़ाने के लिए उनको हाथ मिलाने का मुझे मौका मिला एक बार। প্ৰবাসী ভাৰতীয়সকলক লগ পোৱাৰ পূৰ্বে আৰ্জেণ্টিনাৰ প্ৰশাসনে বিমানবন্দৰতে জনালে সামৰিক সন্মান। স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি, ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক আদি বিভিন্ন বিষয় সন্নিৱিষ্ট আছে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণত। বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ঔষধ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা আদি বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে আলোচনাত। আশা কৰা হৈছে মোদীৰ এই যাত্ৰাই ভাৰতলৈ কঢ়িয়াব অপাৰ বাণিজ্যিক সম্ভাৱনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মিডিয়া এণ্ড পাৰফৰ্মিং আৰ্টছ একাডেমী টিভি ষ্টাৰৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মুকলি আলাপ অনুষ্ঠান। ছ'চিয়েল মিডিয়া আৰু নতুন প্ৰজন্মৰ সাংবাদিকতা শীৰ্ষক এক মুকলি আলাপ অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাবত। অনুষ্ঠানত বৰ্তমান সমাজত চলি থকা সাংবাদিকতাক লৈ কৰা হয় আলোচনা। কেইবাগৰাকীও জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ সাংবাদিকৰ লগতে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ উপস্থিতিত ব্যৱহাৰিক সাংবাদিকতা আৰু ছ'চিয়েল মিডিয়াৰ বহুকেইটা দিশ বিশদভাৱে আলোচনা কৰা হয় মুকলি আলাপত। অনুষ্ঠানত উপস্থিত থাকে সুশীল পাটোৱাৰী, দীক্ষিত শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট সাংবাদিক। উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ দীপাংকৰ তালুকদাৰ, ভাস্কৰ দত্ত আৰু মধুস্মিতা শৰ্মা। উল্লেখযোগ্য যে টিভি ষ্টাৰ একাডেমীয়ে প্ৰদান কৰি আহিছে অভিনয়, গীত, নৃত্য আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম। সামাজিক সাংস্কৃতিক বিভিন্ন দিশতো কাম কৰি আহিছে টিভি ষ্টাৰ একাডেমীয়ে। অহা 15 জুলাইৰ পৰা টিভি ষ্টাৰ একাডেমীৰ উদ্যোগত পাঞ্জাবাৰী উদ্যানত আয়োজন কৰা হৈছে 10 দিনীয়া অভিনয় কৰ্মশালা, য'ত প্ৰশিক্ষণ প্ৰদান কৰিব অসমৰ চিনেমা আৰু সাংস্কৃতিক জগতৰ লগতে জড়িত বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। আজিৰ পৰা 2 বছৰ আগতে জন্ম হৈছিল টিভি ষ্টাৰ আৰু মূলতঃ সংবাদ আৰু সংস্কৃতিৰ ক্ষেত্ৰত অনুশীলন চৰ্চাৰ এখন ক্ষেত্ৰ হৈছে টিভি ষ্টাৰ। ইয়াৰ বিগত সময়বিলাকত আমি সংগীত, নৃত্য, অভিনয় আৰু সাংবাদিকতাৰ ওপৰত কাম কৰি আহিছোঁ। অনাগত দিনবিলাকতো নতুন প্ৰজন্মক এখন মঞ্চ তৈয়াৰ কৰাৰ বাবে এইখিনি কাম আমি কৰি গৈছোঁ আৰু এইখিনি কাম কৰিবলৈ যাওঁতে আমাক যিসকলে সহায় সহযোগিতা কৰিছে আমি তেওঁলোকক এই আৱহতে ধন্যবাদ জনাইছোঁ। আপোনালোকক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰত্যেকটো খবৰ আপোনালোকে জনাই আহিছে সংবাদ মাধ্যমৰ জৰিয়তে। কিন্তু কথা হ'ল যে এই যে সংবাদ সংস্কৃতি, এইটো চৰ্চাৰ বস্তু, সাধনাৰ বস্তু। কেতিয়াবা উপযুক্ত এখন মঞ্চৰ অভাৱত বহু প্ৰতিভা হেৰাই যায়। সেই প্ৰতিভাবিলাক যাতে আমি গোটাই পিটাই তেওঁলোকক উপযুক্ত এখন মঞ্চত দিব পাৰোঁ, তাৰে প্ৰয়াস হৈছে টিভি ষ্টাৰ। আমি পৰৱৰ্তী সময়ত অভিনয় কৰ্মশালা আয়োজন কৰিম, য'ত অসমৰ অভিনয় জগতৰ বলিষ্ঠ শিল্পীসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত আমি সাংবাদিকতাৰ কৰ্মশালা আৰম্ভ কৰিম আৰু সাংবাদিকতাৰ কৰ্মশালা আৰম্ভ কৰাৰ পাছতেই অভিজ্ঞ যিসকল সাংবাদিক আছে, ইলেক্ট্ৰনিক মিডিয়া বা অথবা বাতৰি কাকত যিকোনো মাধ্যমৰ সেই সাংবাদিকসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। আমি তেওঁলোকক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ দ্বাৰা নতুন প্ৰজন্মক সাংবাদিকতাৰ শিক্ষা দিয়াৰ বাবে মনস্থ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যিসকলে সংবাদ ভাল পায়, যিসকলে সংস্কৃতি ভাল পায়, যিসকলে অভিনয় ভাল পায়, নৃত্য ভাল পায়, গীত ভাল পায়, তেওঁলোকে টিভি ষ্টাৰৰ সৈতে জড়িত হওক আৰু তেওঁলোকে অভিজ্ঞ শিল্পী আৰু সাংবাদিকৰ পৰা তেওঁলোকে মনে বিচৰা এখন জগতত নতুন কথা শিকি নিজক আগুৱাই লৈ যাব পাৰিব। এতিয়াৰে পৰা অসমৰ কয়দিক খাদ্য যোগান ধৰিব উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠানে। থলুৱা ঠিকাদাৰক ভাতে মাৰে বহিৰাজ্যৰ ব্যৱসায়িক ৰঙা দলিচা পৰা সিদ্ধান্তই ক্ষুব্ধ কৰিছে বহু থলুৱা যুৱকক। বহিৰাজ্যৰ ব্যৱসায়ে খাদ্য যোগান কৰিব জেলত। থলুৱাক বঞ্চনা কৰি বহিৰাজ্যৰ ব্যৱসায় লৈ ৰঙা দলিচা। কাৰাগাৰৰ ঠিকাৰ পৰা বঞ্চিত হ'ব খিলঞ্জীয়া। অসমৰ কাৰাগাৰৰ কয়দীক খাদ্য যোগান ধৰিব বহিৰাজ্যৰ ব্যৱসায়ীয়ে। থলুৱাক বঞ্চনা কৰি বহিৰাজ্যৰ ব্যৱসায় লৈ সেউজ সংকেত দিয়াৰ অভিযোগ উত্থাপন হৈছে। শ্ৰম বিভাগৰ এক শেহতীয়া সিদ্ধান্তই চিন্তাত পেলাইছে বহু থলুৱা যোগানকাৰীক। অসমৰ ঠিকাভিত্তিক কামত বহিৰাজ্যৰ ব্যৱসায়ীৰ দপদপনিয়ে শংকা কঢ়িয়াই আনিছে থলুৱাসকললৈ। শেহতীয়া সিদ্ধান্ত অনুসৰি বঞ্চিত হ'ব থলুৱা ঠিকাদাৰ। কানপুৰৰ প্ৰতিষ্ঠানে খুৱাব কয়দিক খাদ্য। লুমাছ ইনফ্ৰা প্ৰাইভেট লিমিটেডে লাভ কৰিছে ঠিকা। নগাঁও, মৰিগাঁও, ডিফু আৰু হামৰেনত খাদ্য যোগান ধৰিব প্ৰতিষ্ঠানটোৱে। পুনৰ থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপিৰা চৰকাৰ। এইবাৰ অসমৰ কয়দিক খাদ্য খুৱাব কানপুৰৰ বহিৰাগত বনিয়াই আৰু বৃহৎ পৰিমাণৰ ঠিকা লাভ কৰিব কানপুৰৰ লুমাছ ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে।
হোম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।